হেড ছাৰৰ স্বপ্নভংগ বহুদিনীয়া আশা নিমিষতে পানী 2021 বিজেপিৰ মুখ্যমন্ত্ৰী প্ৰক্ষেপিত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ৰাম মাধৱৰ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাম ঠগন বিজেপিৰ অৱশেষত বিতৰ্কৰ উৰ পৰিল বহু জল্পনা কল্পনাৰ শেষত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে 2021 ৰাজ্যৰ প্ৰক্ষেপিত মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰ নাম পুনৰবাৰ সৰ্বানন্দ সোণোৱাল লগে লগে আমাৰ হেড ছাৰৰ সপোন যেন নিমিষতে দাপোন ভঙাৰ দৰে ভাঙি চুৰমাৰ হৈ গ'ল যোগ্যতাৰ জোখাৰে মুখ্যমন্ত্ৰী নহয় দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সম্পূৰ্ণ ৰাজনৈতিক দক্ষতা থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে বিফলতাৰ ঘন অৰণ্যত হেৰাই যায় কিয় দীঘলীয়া প্ৰবঞ্চনাৰ এক তিক্ত দলিলৰ জীৱন্ত দৃষ্টান্ত হিমন্ত বিশ্ব শৰ্মা নামৰ এই বহুৰূপী প্ৰতিভাশালী ব্যক্তিজন সম্ভৱ ব্যৰ্থতাৰ বেদনাদায়ক ইতিহাস তেওঁৰ কপালত নহয় তেওঁৰ বুকুতেই লিখি দিছে কোনোবা অদৃশ্য কালশত্ৰুৱে সেয়া লাগিলে তেওঁ আছুৰ পৰা বহিষ্কৃত হোৱাৰ সময়তেই হওক নতুবা 1996 চনত জালুকবাৰী সমষ্টিৰ পৰা সেই সময়ৰ প্ৰতাপী জাতীয়তাবাদী অগপ নেতা ভিগু ফুকনৰ হাতত বিপুল ভোটত পৰাজিত হোৱাৰ বিষাদ ভৰা হাঁহিয়েই হওক সেয়ে হয়তো তেওঁৰ প্ৰতিটো বিয়াগুম বিভাগে বিভাগে এতিয়া চৰম ব্যৰ্থতা 2001 চনতে জালুকবাৰী সমষ্টিৰ পৰা বিজয়ী হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাত স্থান লাভ কৰি নিজৰ দক্ষতা আৰু কৌশলপূৰ্ণ বাকপটুতাৰে 2012 চনলৈ একেৰাহে মন্ত্ৰিত্বৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি অসমৰ ৰাজনীতিত হৈ পৰিল এক ভোটাতৰা যেন মাইনাছ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতি বিগ জিৰ' মাইনাছ হিমন্ত অচল ৰাজ্যৰ ৰাজনীতি অতিবুদ্ধি ডিঙিত ফাঁচি হয়তো হিমন্ত বিশ্ব শৰ্মাৰো হ'ল তেনে গতি 2012 চনত ক্ষমতা আৰু ৰাজনৈতিক বলেৰে বলিয়ান হৈ তেওঁ মন মেলিলে অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক অপদাৰ্থ বুলি ইটিকিং কৰি একাংশ তেওঁৰ অনুগামী বিধায়কক লৈ ৰাজভৱন যোৱাৰ মন মেলিও থমকি ৰ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাৰ ব্ৰেইন ঠিক আছে কাম কৰিব লাগে তাৰ এইটো কাম নহয় যাৰ যেতিয়া কোনো কাম নাই তৰুণ গগৈ আপোনাৰ টিভি চিৰিয়েলৰ দৰে তৰুণ গগৈৰ প্ৰেছ কনফাৰেন্সবোৰ চাব খোজে মুখ চুপতি মাৰিব খোজে এইটো এটা বেলেগ কথা কিন্তু কাম থকা মানুহে আজি তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰেছ কনফাৰেন্স কোনেও নাপায় এইটো এটা মুখ চুপতি মাৰা কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া দেখোন নিমাত একো নেদেখুৱাই তেওঁ যেন তেওঁ চাৰ্জতে নহয় এনেই যেতিয়াই তেতিয়াই তেওঁ ষ্টেটমেণ্ট আটাইতকৈ বেছি এতিয়া কিয় নকয় ক'ত আছে গমেই নাপায় তৰুণ গগৈৰ বিচক্ষণতা আৰু ৰাজনৈতিক চাতুৰ্যতাত হাৰি গ'ল হিমন্ত বিশ্ব শৰ্মা নামৰ বহুপ্ৰতাপী ৰাজনৈতিকজন হেৰাই গ'ল দুচকুৰ চিকুণ ঘুমতি উজাগৰি নিশা পাৰ কৰিলে ড্ৰয়িং ৰুমৰ সোফাত শুই বহি এইবাৰ হিমন্তৰ সহ্যৰ সীমা অতিক্ৰমি গ'ল তৰুণ গগৈক ক্ষমতাৰ পৰা উৎখাত কৰাৰ সংকল্পৰে সংগোপনে দৌৰ মাৰিলে বিজেপিৰ তদানীন্তন ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ দিল্লীস্থ বাসভৱনলৈ সংগী সিদ্ধাৰ্থ ভট্টাচাৰ্য চন 2015 23 আগষ্ট গেৰুৱা হ'ল হিমন্ত বিশ্ব শৰ্মা 2016 সমাগত বিধানসভা নিৰ্বাচন হিমন্ত বিশ্ব শৰ্মাৰ ডিঙিৰ শিৰ ফুলাই ফুলাই দিয়া ভাষণ আৰু চকুলোৰে জনতাক আৱেগিক কৰি তোলা ভাষণে তছনছ কৰিলে তৰুণ গগৈৰ দিছপুৰৰ সিংহাসন যেতিয়া মোৰ কোনো পৰিচয় নাছিল তেতিয়া মই আপোনালোকৰ মাজত আহিছিলোঁ আপোনালোকে মোক পৰিচয় দিলে মান দিলে সন্মান দিলে জীৱনত যিমান বস্তু মই কেতিয়াও ভাবিব পৰা নাছিলোঁ সেই আটাইবোৰ জালুকবাৰীৰ মানুহে মোক দিলে উফৰি গ'ল গগৈ চৰকাৰৰ 15 বছৰীয়া ৰাজপাট পৰিৱৰ্তনৰ মহাশ্লোগানেৰে মুখ্যমন্ত্ৰী হ'ল জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল বৰাক ব্ৰহ্মপুত্ৰ সকলোতে বিজেপিৰ জয় জয়কাৰ হিমন্ত বিশ্ব হ'লগৈ অসমৰ অন্যতম শক্তিশালী মন্ত্ৰী পিছে এইজনা শক্তিশালী মন্ত্ৰীয়ে এতিয়া ৰাম ঠগন খালে নিজ দল বিজেপিৰ পৰা প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগে বিভাগে এতিয়া দুৰ্নীতিৰ এলান্ধু কথা চহকী মন্ত্ৰীগৰাকীয়ে এদিন দম্ভ মাৰিছিল মুখ্যমন্ত্ৰী হ'বলৈ হ'লে আন গ্ৰহৰ পৰা আহিব নালাগে সেই উদ্দেশ্যেৰে তেওঁ কংগ্ৰেছত থাকোঁতে 52 গৰাকী বিধায়ক যোগাৰ কৰিও হ'ব নোৱাৰিলে মুখ্যমন্ত্ৰী এতিয়া সম্ভৱ মন্ত্ৰী শৰ্মাই মুখ্যমন্ত্ৰীৰ যোগ্যতা তেওঁৰ কিমান আছে কিমান নাই ভালদৰে বুজিছে গেৰুৱা বসন পিন্ধিলেই কিছুমান কলা দাগক
মচিব নোৱাৰে মন্ত্ৰী শৰ্মাই। সেই কলা দাগবোৰৰ দৃশ্যমান কাহিনী অসমবাসী ৰাইজে ভালদৰেই জানে। আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আদৰ্শগত নীতিৰ কথাও সুকীয়া। প্ৰথমে আছু, তাৰ পাছত অগপলৈ বৰ স্বৰ্ণীল যাত্ৰাৰ পাছত এতিয়া ৰাষ্ট্ৰীয় দলৰ ভৃত্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ৰাজ্যত এতিয়া জাতীয়তাবাদৰ জোৱাৰ। তেনেস্থলত জাতীয়তাবাদৰ আচলত ধৰি মুখ্যমন্ত্ৰী সোণোৱালে যিকোনো মুহূৰ্তত সলনি কৰিব পাৰে নিজ আদৰ্শ। অৱশ্যে এই ক্ষেত্ৰত শিবিৰ পিছে গেৰুৱা বাহিনীৰেই থাকিব। অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰাম মাধৱ আহিল। ৰাজহুৱাকৈ ঘোষণা কৰি গ'ল 2021 বিজেপিৰ প্ৰক্ষেপিত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। 2021 পুনৰ সৰ্বানন্দ সোণোৱাল। আশাত চেঁচাপানী পৰিল হেডছাৰ তথা অসমত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বহু যুগৰ সপোনৰ এয়াই যেন সমাধি। এতিয়া দুখে বেজাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লুটিবাগৰ নামাৰিলেই ৰক্ষা। হয়তো অসমৰ ৰাইজে অনাগত দিনত প্ৰত্যক্ষ কৰিব কেতিয়াও নেদেখা নুশুনা এখন ৰাজনৈতিক নাটক, য'ত হিমন্ত বিশ্ব শৰ্মা নিজেই হয়তো হ'ব পাৰে স্ক্ৰিপ্ট ৰাইটাৰ, ডাইৰেক্টৰ আৰু অভিনেতা। নিউজ ডেস্ক ৰিপৰ্ট, ৰফতাৰ 7 নিউজ।